নমস্কাৰ মোৰ নাম শ্ৰী বিভুৰঞ্জন ভৰালী পোনপ্ৰথমতে মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'ত আপোনালোকক ক্লাছ 9 সেবাৰ চেপ্টাৰ 2 পলিনমিয়েলৰ এক্সাৰসাইজ 2.4 মই সলভ কৰিব লাইছোঁ আৰু মোৰ আগৰ ভিডিঅ'টোত আপোনালোকক যিসমূহ আইডেন্টিটি আছিল 2.4 লৈ ৰিলেটেড তাতে 8টা আইডেন্টিটি মই সলভ কৰি দিছোঁ বা কেনেকৈ কৰিব লাগে মই তাতে ক্লিয়াৰ কৰি দিছোঁ এতিয়া ইয়াৰে মই আজি এইটো ভিডিঅ'টো আপোনালোকক কোৱেশ্চনসমূহ সলভ কৰিব লাইছোঁ ইয়াতে যেটো প্ৰথমটো কোৱেশ্চন কি দিছে যে ইউজ সুইটেবল আইডেন্টিটিজ টু ফাইন্ড দ্য ফলোইং প্ৰডাক্ট সো ইয়াতে এইকেইটামান কোৱেশ্চনছ দিয়া আছে এইকেইটা আপোনালোকক কি কৈছে যে কিছুমান সুইটেবল আইডেন্টিটি ইউজ কৰি এইকেইটা প্ৰডাক্ট ফলো মানে এই প্ৰডাক্টটো উলাব দিছে এতিয়া আমাৰ ইয়াতে কোনটো কি আইডেন্টিটি ইউজ কৰিব সেইটো আপোনালোকে ভালদৰে চাই ললে বুজি পাব যে এই যেটো প্ৰথমটো আছে এই প্ৰথমটোত আমাৰ কি আছে কোৱেশ্চনটো যে x + 4 into x plus 8 x plus 10 ইয়াতে x or part to same আছে কিন্তু y ৰ part to different আছে তো আমাৰ এটা প্ৰথম আইডেন্টিটি আছিল যে x plus a into x plus b সেই যেটো আইডেন্টিটি আছে সেইটো আমি ইয়াতে ব্যৱহাৰ কৰিব লাগিব সেই আইডেন্টিটি কি আছিল যে x plus a into x plus b is equal to প্ৰথমতে x square হ'ব তাৰ পিছত plus a plus b into x হ'ব plus ab ঠিক আছে তো এইটো আমাৰ আইডেন্টিটি আছে সেই আইডেন্টিটিটো ইয়াতে আমি এটা ইউজ কৰিব লাগিব সো প্ৰথমটো ক্ষেত্ৰত কি হ'ব প্ৰথমতে আমি x স্কয়াৰ লিখিম x স্কয়াৰ লিখি প্লাস দিম তাৰে পিছত ব্ৰেকেট দিম ব্ৰেকেটৰ ভিতৰত এই যেটো 4 + 10 দিব লাগিব 4 + 10 মানে a + b এইটো a আৰু এইটো b ইয়াৰে এইটো a এইটো b হয় গতিকে a + b হ'ব a + b * x plus a * b a * মানে 4 * 10 হ'ব ঠিক আছে কাৰণ ইয়াৰে এইটো a আৰু এইটো b হয় গতিকে আমি এইখিনি বস্তু এনেকৈ আমি এইটো ফৰ্মুলাৰ মতে আনিব লাগিব এটা নেক্সট আমাৰ কি হ'ব যে x² + 14x plus 4 * 10 40 হ'ব এইটো হ'ব আমাৰ প্ৰথমটোৰ এনসাৰ ক্লিয়াৰ আশা কৰো আপোনালোকে বুজি পাইছে চাগে এটা মই 2 নম্বৰটো কৰি আছো 2 নম্বৰটোত আছে যে x + 8 into x minus 10 আছে ইয়াতে মানে মাইনাস আহিছে কিন্তু মাইনাস আহিলো একো ইমান এটা প্ৰবলেম ক্ৰিয়েট নকৰে কাৰণ এটা প্লাসৰ ঠাইত মাইনাস দিব লাগিব সেইখিনি তো গটিকে ইয়াতে কি লিখিম প্ৰথমতে x² দিলো তো আপোনালোকে কাম কৰিব পাৰে যদি আমাৰ কেতিয়াবা কনফিউজন হয় আপোনালোকে এনেকে এই লাইনটো কিন্তু এনেকে ডাইৰেক্ট লিখি দিব পাৰে মই লিখি দিছো তথাপিও মই এটো এবাৰ দেখুৱাই এনেকুৱা ধৰণে ডাইৰেক্ট লিখিব পাৰে যে 8 - 10 into 8 into -10 হ'ব কিন্তু যদি কাৰোবাৰ কিবা কনফিউজন লাগে তো সেইটো কন্ডিশন আপোনালোকে এনেকে লিখিব পাৰে যে সেইটো মই কোবা ডিটেইলছ দি দিছো যে ব্ৰেকেট দি দিব 8 plus ব্ৰেকেটত -10 দি দিও এনেকৈ ধৰি দি x দি দিও ঠিক আছে সো এইটো লাইনটো মই অলপ ডিটেইলছ দি কাৰণ এইটো স্কিপ কৰি ডাইৰেক্ট 8 - 10 লিখিব পাৰিলে হেতেন যদি কাৰোবাৰ কিবা কনফিউজন লাগে যে কেনেকৈ আহিল তো সেইটো কন্ডিশন আপুনি একে লিখিব পাৰে যে 8 plus ব্ৰেকেটত -10 কাৰণ এই তোমাৰ ফৰ্মুলাৰ প্লাস a plus b আছে গতিকে a plus b এ লিখিলে কিন্তু b টোত আপোনাৰ -10 থোৱা কাৰণে ব্ৰেকেটৰ ভিতৰত -10 টো দিছে ক্লিয়াৰ তো তাৰ পিছত প্লাস 8 into কি হ'ব -10 হ'ব ইয়াতে 8 into -10 এতিয়া ইয়াৰে পৰা আমাৰ কি লিখিব যে x² plus ব্ৰেকেটৰ ভিতৰত 8 - 10 x minus এই প্লাসৰ লগত মাইনাসটো মাল্টিপ্লাই -80 হ'ব আৰু এইখিনিত চাওক এই প্লাসৰ লগত মাইনাসটো মাল্টিপ্লাই -10 হৈছে এতিয়া আমি নেক্সটত কি লিখিম x² ইয়াতে চাব যে আমাৰ এটাৰ আগত প্লাস আছে এটাৰ আগত মাইনাস আছে তো এইটো কন্ডিশনত আমি কি কৰিব লাগিব ডাঙৰটোৰ পৰা সৰুটো আমি সাবট্ৰেক্ট কৰিব লাগিব মানে ডাঙৰটোৰ পৰা সৰুটো আমি মাইনাস কৰিম কৰি ডাঙৰটোৰ আগত যেটো সাইন আছে সেই সাইনটো আমি ইয়াতে দিব লাগিব এতেই আমাৰ ইয়াতে কি আছে ডাঙৰ কোনটো 10 আছে 10 ৰ পৰা 8 যদি সাবট্ৰেক্ট কৰো আমি 2 হ'ব সো টুৱাইস x হ'ব কিন্তু ডাঙৰটোৰ আগত কি সাইন আছে মাইনাস আছে গতিকে ইয়াতে আমাৰ মাইনাস বহিব ঠিক আছে কাৰণ ইয়াতে মাইনাস ডাইৰেক্ট আহিব কাৰণ মাইনাস হোৱাৰ লগে এই প্লাসৰ লগত মাইনাসটো মাল্টিপ্লাই মাইনাস হৈ যাব আৰু এইটো -80 হৈ আছে গতিকে এইটো আমাৰ 2 নম্বৰটোৰ এনসাৰ আশা কৰো আপোনালোকে বুজি পাইছে যে আমি কেনেকৈ কৰিছো যে চাওক মই আকবাৰ কৈ দি আছো যে এইখিনি পাৰ্টত যেতিয়া আমি সলভ কৰিব আপুনি চাব লাগিব প্লাস মাইনাস থাকিলে এটা বস্তু চাব যে ডাঙৰটোৰ পৰা সৰুটো আপুনি সাবট্ৰেক্ট কৰিব লাগিব কৰি ডাঙৰটোৰ যেটো সাইন থাকে সেই সাইনটো জাস্ট লিখি দিলে হ'ল কিন্তু সেইটো কেতিয়া হ'ব যেতিয়া এটাৰ আগত প্লাস এটাৰ আগত মাইনাস এনেকুৱা ধৰণে থাকে আৰু যদি দুটাৰ আগত যদি মাইনাস থাকে তেতিয়ালে আমি সংখ্যা এটা প্লাস কৰি আগত মাইনাস চিনটো কেৱল দিলে হ'ল এতিয়া 3 নম্বৰটো এতিয়া সলভ কৰিব গৈ আছো আমাৰ 1 আৰু 2 টো 3 নম্বৰটো অলমোস্ট একে হয় এইটো নিচিনাই হয় গতিকে আমাৰ সেম ফৰ্মুলা ইয়াতে আহি যাব 3 নম্বৰটো আছে 3x plus 4 into 3x minus 5 ইয়াতে আমি কি কৰিম যে প্ৰথমতে 3x হোল স্কয়াৰ হ'ব কাৰণ এটো x ৰ পাৰ্ট মানে এটো প্ৰথম পাৰ্টটো দুটাতে সেম আছে গতিকে হোল স্কয়াৰ হ'ব প্লাস
প্লাস দিম ব্ৰেকেটৰ ভিতৰত আমি কি দিম যে 4 -5 ডাইৰেক্ট দিব পাৰো যদি কিবা কনফিউজন লাগে আপোনালোকে এনেকৈ থাৰ্ড ব্ৰেকেট দি প্লাস -5 এনেকৈ লিখি দিব ইনটু 3x হ'ব এটা মানুহৰ বা আপোনালোকৰ ষ্টুডেন্টৰ বহুতৰ ভুল হোৱা চান্সটো কোনখিনিত হয় যে ইয়াতে বহুতে 3x টো দিব পাহৰিছে ইয়াতে কেৱল x টো দি দিয়ে সেইটো এটা মেইন প্ৰবলেম কি ভুলটো সাধাৰণতে এইটো এনেকুৱা অংক ভুল নহয় কিন্তু কিয় ভুল হয় যে আপোনালোকে ইখিনি গুটেই ঠিকে লিখিব কিন্তু যেতিয়া এই মাল্টিপল দিব দি ইয়াতে x টো লিখি দিয়ে ভুল এটা 3x দিব কাৰণ এতে আমাৰ a x ৰ পাতত 3x আছে প্ৰথমতে দুটাতে 3x গুটিকে আমি 3x দিব লাগিব ক্লিয়াৰ তো তাৰ পিছত প্লাস 4 ইনটু -5 এতিয়া এইখিনি পাৰ্টৰ পৰা আমাৰ 9x² হ'ব প্লাস আমাৰ 4 ইপিনে -5 4 -5 ইনটু 3x ইটো মাইনাস হ'ব -20 কাৰণ প্লাসৰ লগত মাইনাস মাল্টিপল হৈ মাইনাস হৈ যাব ইটো 20 হ'ব ইটো তাৰে পিছত 9x² আৰু এইখিনিটো সেম হ'ব যে এটা লগত প্লাস আছে এটা লগত মাইনাস আছে আমি হেতু কন্ডিশনত কি কৰিম ডাঙৰটো পৰা সৰুটো সাবট্ৰেক্ট কৰিম ডাঙৰটো 5 আছে 5 পৰা 4 সাবট্ৰেক্ট কৰিলে আমাৰ 1 হ'ব আৰু ডাঙৰটোৰ কি সাইন আছে মাইনাস গটিকে আমি ইয়াতে মাইনাস দি দিম তো মাইনাস কিন্তু 1 টো আমাৰ লিখাৰ কোনো প্ৰয়োজন আছে ডাইৰেক্ট আমি 3x লিখি দিব পাৰো কাৰণ ইয়াতে আমি 1 টো লিখাৰ কোনো প্ৰয়োজন নাই কাৰণ 1 লিখাটো একই হ'ব তো এইখিনি -20 গটিকে এইটো হ'ব আমাৰ এইটো आंसर হ'ব তো 3 নম্বৰটো আমাৰ ক্লিয়াৰ হ'ল আশা কৰো বুজি পাইছে সাকি এটা নেক্সট 4 আৰু 5 নম্বৰটো মই একেলগে সলভ কৰি দি আছো দুটা সেই দুটা আপোনালোকৰ বেলেগ এটা আইডেন্টিটি ইউজ হ'ব 4 আৰু 5ত 4 নম্বৰটো কি দিছে y² plus 3/2 into y² minus 3/2 that means ইয়াতে চাব এইটো ফৰ্মুলা কি আহিছে যে a plus b into a minus b এই ফৰ্মুলাটো এটা ইউজ হৈ আছে সো এইটো মানে কি হয় is equal to a² minus b² গটিকে ইখিনি a² minus b² ফৰ্মুলাটো ইয়াৰ পৰা আহি যাব তো ইখিনিৰ পৰা আমাৰ ইটোৰ পৰা আমাৰ এই ফৰ্মুলাটো আহিব a² minus b² is equal to a plus b into a minus b ইয়াতে a plus b আছে আৰু a minus b আছে গটিকে ইখিনি যেটা সেম আছে আমি কি লিখিব পাৰো যে y² whole square minus 3/2 whole square that means y² whole square মানে y to the power 4 minus ইখিনি কৰি কি হ'ব 9/4 হ'ব এটো হ'ব আমাৰ ইয়াৰ आंसर 6 নম্বৰটোৰ आंसर হ'ব ঠিক আছে এটা 5 নম্বৰটো সলভ কৰি আছো 5 নম্বৰটো কি দিছে 3 minus twice x ইপিনে 3 plus twice x so এইটো আমাৰ সেম ফৰ্মুলা এইটো আমাৰ কি হ'ব a minus b into a plus b that means এইটো আমাৰ কি ফৰ্মুলা হ'ব a² minus b² ফৰ্মুলা গটিকে আপোনালোকে কিন্তু ইখিনি আৰু এক্সামত লিখি নলব এইটো মই জাস্ট বুজিবৰ কাৰণে ওপৰত দি দিছো তো ইয়াতে আমাৰ কি হ'ব a minus b into a plus b that means a² minus b² ফৰ্মুলা গটিকে ইয়াতে কি হ'ব 3² minus twice x whole square 9 minus 4 x² গটিকে এইটো হ'ব ইয়াৰে এই কোৱেশ্চনটোৰ आंसर ঠিক আছে সো আশা কৰো আপোনালোকে 1 নম্বৰ কোৱেশ্চনটো বুজি পাইছে সাকিটা মই নেক্সট 2 নম্বৰ কোৱেশ্চন মই সলভ কৰিব লাইছো আৰু 2 নম্বৰ কোৱেশ্চনত কি কৈছে যে ইভালুৱেট দা ফলোইং প্ৰডাক্টস উইদাউট মাল্টিপ্লাইং ডাইৰেক্টলি ইয়াতে আমাৰ কিছুমান কোৱেশ্চনস দিয়া আছে প্ৰডাক্ট কৰিব দিছে যিকেটাক আমাৰ কি কৈছে যে কোনো ধৰণৰ মাল্টিপল ডাইৰেক্টলি নকৰাকৈ ইটো সলভ কৰিব দিছে এটো প্ৰডাক্টটো উলাব দিছে ক্লিয়াৰ সো ইয়াতে আমি আমাৰ যি আইডেন্টিটি আমি শিকিছিলো সেই আইডেন্টিটি সমূহ ইয়াতে ইউজ কৰিব লাগিব ইয়াতে সো প্ৰথমতে আমাৰ কি আছে 1 নম্বৰটো আছে কি 103 into 107 ঠিক আছে সো ইয়াতে আমি কোনটো আইডেন্টিটি দিব পাৰো যে 103 টোক আমি 100 plus 3 লিখিব পাৰো into 107 ক আমি 100 plus 7 লিখিব পাৰো হয়নে এখিনি আমি কৰিব পাৰো এতিয়া চাও ইয়াতে আমাৰ কোনটো আইডেন্টিটি আহিব আমাৰ আছিল যে এটা x plus a into x plus b এটা আইডেন্টিটি আছিল যাৰ ভ্যালুটো আমাৰ কিমান আছিল যে x plus a into x plus b এইটো দিলে আমাৰ কি হ'ব x² plus a plus b x into ab এই যেটো আইডেন্টিটি আছিল সেইটো আমি ইয়াতে ইউজ কৰিব লাগিব এতিয়া আমাৰ প্ৰথমতে x হৈছে মানে 100 দি আছে তো 100 স্কয়াৰ হ'ব তো আমি প্ৰথমতে দিব পাৰো 100 স্কয়াৰ ঠিক আছে প্লাস তাৰে পিছত আমাৰ এই যেটা a আৰু b ৰ ভ্যালু আছে a আছে 3 b আছে 7 ইটো আমি লিখিম 3 plus 7 into 100 মানে x এ দি মাল্টিপল হ'ব into plus 3 into 7 so এইটো হ'ব আইডেন্টিটি আৰু এইটো আমি ইয়াতে ইউজ কৰিছো মানে আমি এপ্লাই কৰিছো ইয়াতে এটা নেক্সট হ'ব 100 স্কয়াৰ মানে আমাৰ 1 2 3 4টা শূন্য দুটা শূন্য আছে মানে আমাৰ 4টা শূন্য আহি যাব স্কয়াৰ কৰি আছো that means 10000 প্লাস 7 ৰ লগত 3 যোগ কৰিলে কিমান হ'ব 10 আৰু 10 ৰ লগত
100 মাল্টিপল হলে হ'ব 1000 ক্লিয়াৰ এখিনি 7 ৰ 3 প্লাস কৰিছো 10 10 ৰ লগত 100 মাল্টিপল কৰি 1000 পালো প্লাস 21 এতিয়া আমি এটো যদি প্লাস কৰি দিও আমাৰ 2 1 থাকিব এটো 0 তাৰ পিছত এটো 1 আৰু 1 11021 आंसर ক্লিয়াৰ এখিনি যে আমি প্ৰথমতে ইউনিট প্লেস আৰু 10 প্লেসত আমাৰ এই 2 আৰু 1 আহি যাব 100 ৰ প্লেসত একো নাই 0 আহিব 1000 ৰ প্লেসত 1 আছে ইপিনে 0 আছে 1 আহিব আৰু আমাৰ 10000 ৰ প্লেসত 1 আছে 1 আহিব সো আমি ডাইৰেক্ট এনেকৈ আমি প্লাস কৰিব পাৰো ক্লিয়াৰ এটো এক নম্বৰটো এটা মই নেক্সট 2 নম্বৰ কোৱেশ্চন সলভ কৰি আছো 2 নম্বৰটো আমাৰ একে টাইপৰে হ'ব কিন্তু ইয়াতে আমাৰ কি আছে এটোত একত আমাৰ প্লাস আছিল 2 নম্বৰটোত আমাৰ মাইনাসত আহিব 2 নম্বৰটো কি দিয়া আছে যে 95 into 96 আছে that means এটো আমি লিখিব পাৰো যে 100 minus 5 into 100 minus 4 100 minus 5 মানে 95 আৰু 100 minus 4 মানে 96 গটিকে এইটোক আমি এই আইডেন্টিটিতে আমি সলভ কৰিম ইয়াতে নো ডাউট মাইনাস আছে কিন্তু মাইনাসটো হলো আমাৰ প্লাসতে মাইনাস বহিব হেকিনি তো ইয়াতে আমাৰ প্ৰথমতে কি হ'ব 100 স্কয়াৰ হল প্লাস ইয়াতে ব্ৰেকেটত -5 -4 এনেকুৱা ধৰণে হ'ব ঠিক আছে ইনটু 100 প্লাস -5 into -4 ক্লিয়াৰ এখিনি কেনেকে হল আপোনালোকে বুজি পাইছে কাৰণ মই আগৰ ভিডিঅ দেখুৱাই দিছো যে x যেতিয়া আছিল তেতিয়া মই দেখুৱাই দিছো যে কেনেকে আমি তো থাৰ্ড ব্ৰেকেট ইউজ কৰি কৰিব পাৰো কিন্তু ইটোত মই ইটো দিয়াৰে ডাইৰেক্টলি কৈ দিছো কাৰণ আমি ইটো প্লাসৰ ইয়াতে যদি প্লাস দিলে প্লাসৰ লগত মাইনাস মাল্টিপল হয় আমাৰ ডাইৰেক্ট -5 এ হল আৰু ইয়াৰে যদি 4 ৰ আগত আমি প্লাসও দিলে হয় -4 আছিল তো এই প্লাসৰ লগত এই -4 টো মাল্টিপল আমাৰ -4 হল গটিকে সেই কাৰণে আমি ডাইৰেক্ট -4 -5 লিখি দিও পাৰো এতিয়া আমাৰ এখিনি পৰা কিমান ওলাব 1 ইটো 10000 হ'ব 4টা শূন্য হ'ব আৰু ইটো -4 আৰু -5 হলে মানে -9 হ'ব তো -9 ৰ লগত 100 মাল্টিপল হলে -900 তো -900 হ'ব কাৰণ এই মাইনাসৰ লগত এই প্লাসটো মাল্টিপল হ'ব তো এটা কাম কৰো মই ইখিনি লাগিলে অকমান ডিটেইলছত দেখুৱাই দিও তো ইটো প্লাস দিলো ইটো -9 দিলো ইনটু 100 আৰু এই 5 4 গুণ 20 আৰু 20 ৰ লগত ইটো মাইনাস ইনটু মাইনাস মাল্টিপল প্লাস হ'ব গটিকে ইটো 5 into 4 ইটো 20 হ'ব তো এখিনিত আমাৰ কি হ'ব 10000 ইটো -900 হ'ব -900 প্লাস 20 ঠিক আছে এতিয়া আমি ইয়াৰ পৰা কি কৰিব পাৰো ইটো 10020 ইটো আৰু ইটো প্লাস কৰি দিম কাৰণ এই দুটাৰ আগতে প্লাস আছে ঠিক আছে প্লাস কৰি দিলো দি -900 কৰি আমি লাগিলে ইটো মাইনাস তো কৰি চাও ইয়াতে ডাইৰেক্ট ওলাব পাৰি কিন্তু অথবা মাইনাস তো কৰি চাও 02 ইয়াৰে পৰা 1 ধাৰি আহিব 10 থাকিব ইটো 0 ঠাইত আপোনাৰ 10 হ'ব 10 ৰ পৰা 9 মাইনাস কৰিলে 1 ইয়াতে আপোনাৰ 9 হ'ব তো 9120 आंसर आंसर তো হ'ব 9120 ঠিক আছে সো আশা কৰো এই 2 নম্বৰ কোৱেশ্চনটো আপোনালোকে বুজি পাইছে সাকি এটা মই নেক্সট 3 নম্বৰ কোৱেশ্চনটো সলভ কৰি আছো ইয়াৰে আৰু এইটোৰ কিন্তু আইডেন্টিটিটো অকমান বেলেগ হ'ব ইটো নেক্সট আমি যেটা আমি প্ৰথম যে 4টা আইডেন্টিটি পঢ়িছো তাৰে সেই এটা আইডেন্টিটি ইউজ কৰা হ'ব আতে তো 3 নম্বৰটো কি আছে 104 into 96 104 মানে আপুনি লিখিব পাৰে 100 plus 4 ইটো লিখিব পাৰে আৰু 96 ক লিখিব পাৰে 100 minus 4 মানে ইটো কি ফৰ্মুলাত আহিল যে a plus b into a minus b এই ফৰ্মুলাত আহি গল that means ইটো ফৰ্মুলাটো কিমান হ'ব a plus b into a minus b হলে কি হয় a square minus b square হ'ব so that means ডাইৰেক্ট আমি কি লিখিব পাৰো যে 100 square minus 4 square ঠিক আছে তো 100 square মানে 10000 হ'ব আৰু 4 square মানে 16 হ'ব ক্লিয়াৰ এখিনি বুজি পাইছে সাকি এটো কেনে কৰিছো এটো এটা 10000 ৰ পৰা আমি 416 টো মাইনাস কৰি দি আছো ইয়াতে পৰা আপোনাৰ 4 হ'ব কাৰণ ইয়াৰে পৰা 1 ধাৰি আহিলে 10 হ'ব 10 ৰ পৰা 6 মাইনাস কৰিলে 4 ইয়াতে 9 থাকিব এটোটো 9 থাকিব এটোটো 9 থাকিব তো 9 ৰ পৰা 1 মাইনাস কৰিলে 8 হ'ব এটো 9 9 মানে 9984 9984
সো 3 নম্বৰ পাৰ্টটো বা 3 নম্বৰ কোৱেশ্চনটো আমাৰ ইয়াতে কমপ্লিট হৈ গ'ল সো আশা কৰো আপোনালোকে বুজি পাইছে চাগে যে আমাৰ এই যেটো মেইন 2 নম্বৰ কোৱেশ্চন আছে 2 নম্বৰ তিনটা কোৱেশ্চন আছিল সৰু সৰু তিনিটা পাৰ্ট আমি ইয়াতে কমপ্লিট কৰি দিলো এতিয়া মই নেক্সট 3 নম্বৰ কোৱেশ্চন এটা সলভ কৰিব লৈছো আৰু 3 নম্বৰ কোৱেশ্চন কি কৈছে যে ফেক্টৰাইজ দা ফলোইং ইউজিং এপ্ৰোপ্ৰিয়েট আইডেন্টিটিজ ইয়াতে তিনটা কোৱেশ্চন দিয়া আছে একেটাক আপোনালোকক ফেক্টৰাইজ কৰিব দিছে ইউজিং এপ্ৰোপ্ৰিয়েট প্ৰপাৰ্টিজ এপ্ৰোপ্ৰিয়েট আইডেন্টিটিজ ইউজ কৰি ঠিক আছে ইয়াৰ যেটো প্ৰথমটো আছে প্ৰথমটো আমাৰ কি দিয়া আছে যে 9x স্কয়াৰ প্লাস 6xy প্লাস y স্কয়াৰ ঠিক আছে এইটো আমাৰ কি এনেকুৱা ধৰণৰ এপ্ৰোপ্ৰিয়েট আইডেন্টিটি ইউজ কৰিব পাৰিম হেতু আমি ভালদৰে চাইলো চাও ইয়াতে প্ৰথমতে কি আছে 9x স্কয়াৰ আছে মানে 3x হোল স্কয়াৰ আমি লিখিব পাৰো ক্লিয়াৰ তাৰে পিছত আমি লিখিব পাৰো যে 2 ইনটু এই 3x ইনটু ইয়াৰে যেটো আমাৰ y স্কয়াৰ আছে এটো y এই y টো এটা আহি যাব তো এখিনি যদি মাল্টিপল কৰো আমাৰ কিমান হ'ব 2 into 3 6xy হৈ আছে এটা তো গটিকে এইটো আমাৰ কি আইডেন্টিটি আইছে যে a স্কয়াৰ প্লাস 2ab প্লাস b স্কয়াৰ এটো আমাৰ a প্লাস b হোল স্কয়াৰ যেটো ফৰ্মুলা আছে সেইটো ফৰ্মত আমাৰ আহি গৈছে এখিনি পাৰ্টৰ পৰা a স্কয়াৰ হ'ল প্লাস 2ab a মানে thrice x b মানে y আৰু প্লাস b স্কয়াৰ y স্কয়াৰ দিছে তো এতিয়া আমি এটো কি লিখা আছে thrice x plus y হোল স্কয়াৰ ঠিক আছে এইটো আমাৰ ইয়াৰে এনসারটো হ'ব এইটো আমাৰ 1 নম্বৰ এনসার ক্লিয়ার আশা কৰো বুজি পাইছা চাগে এইটো আমি কি আইডেন্টিটি ইউজ কৰিছো এইটো আমি a + b হোল স্কয়াৰ যেটো ফৰ্মুলা আছে সেইটো আমি এটা আইডেন্টিটি ইউজ কৰিছো আবার 2 নম্বৰটো কি দিয়া আছে 4y স্কয়াৰ minus 4y plus 1 এইটো আমাৰ যেটো a - b যেটো ফৰ্মুলাটো a - b হোল স্কয়াৰ যেটো ফৰ্মুলাটো আছে আইডেন্টিটি আছে সেইটো আমাৰ এটা আহিব কেনেকুৱা ধৰণে চাও 4y স্কয়াৰ টো আছে twice y হোল স্কয়াৰ দিব পাৰো minus 2 into twice y into এৰে যেটো 1 স্কয়াৰ টো হ'ব 1 স্কয়াৰ পৰা এৰে 1 আহিব that means ইটো আমাৰ কি হ'ব a স্কয়াৰ minus 2a মানে twice y আৰু b মানে 1 plus b স্কয়াৰ গটিকে এইটো আমাৰ ফৰ্মুলা কি হৈ আছে যে twice y minus 1 হোল স্কয়াৰ মানে a minus b হোল স্কয়াৰ যেটো আইডেন্টিটি আছিল সেইটো এটা আহি গৈছে ঠিক আছে আৰু 3 নম্বৰটো কি দিছে 3 নম্বৰটো দিছে x স্কয়াৰ minus y square divided by 100 that means x square whole square minus y by 10 whole square y by 10 whole square মানে y square আৰু 10 square কৰিলে 100 হ'ব that means ইটো আমাৰ কি হ'ব a square minus b square তো a square minus b square ফৰ্মটো কি আছিল a plus b into a minus b that means ইটো কি হ'ব x plus y by 10 হ'ব আৰু ইখিনি হ'ব x minus y by 10 হ'ব গটিকে আমাৰ ইটো 3 নম্বৰ যেটো আছিল পাৰ্টটো ইটো আমাৰ ইয়াতে কমপ্লিট হৈ গ'ল গটিকে আমাৰ 3 নম্বৰ কোৱেশ্চনৰ তিনটা কোৱেশ্চন দিয়া আছিল গটিকে ইখিনি আমি কমপ্লিট কৰি দিলো সো আশা কৰো ইটো বুজি পাইছে চাগে এটা মই নেক্সট 4 নম্বৰ কোৱেশ্চন এটা সলভ কৰিব লাইছো 4 নম্বৰ কোৱেশ্চন কি কৈছে যে এক্সপান্ড ইচ অফ দা ফলোইং ইউজিং সুইটেবল আইডেন্টিটিজ এটা টোটাল 6টা কোৱেশ্চন আছে এইকেটাক আপোনাক এক্সপান্ড কৰিব দিছে ইয়াতে কোনটো সুইটেবল আইডেন্টিটি ইউজ কৰিব লাগিব সেইটো মই এটা দেখাব লাইছো ইয়াতে স্যার আপনারা কোশ্চেন দেখা পাইছে যে ইয়াতে x y z তিনটা ভেৰিয়েবল আছে গটিকে তিনটা ভেৰিয়েবল লৈ ইয়াতে হোল স্কয়াৰ আছে গটিকে এইটো আমাৰ লাগিব যে a + b + c হোল স্কয়াৰ যেটো ফৰ্মুলা আছে সেই ফৰ্মুলা আমি ইয়াতে ইউজ কৰিব লাগিব বা x + y + z হোল স্কয়াৰ যেটো ফৰ্মুলা মই প্ৰথমতে ফৰ্মুলাটো ইয়াতে লিখি লৈছো আৰু আপোনালোকৰ যেতিয়া কৰিব ল'ব তেতিয়া এবাৰ ফৰ্মুলাটো লিখি ল'ব যাতে আপোনালোকৰ কোনো অসুবিধা নহয় এটো হোল স্কয়াৰ তো ইয়াতে কি হ'ব প্ৰথমতে x স্কয়াৰ + y স্কয়াৰ + z স্কয়াৰ + twice xy plus twice yz plus twice zx এইটো হৈছে আইডেন্টিটি বা এইটো ফৰ্মুলা এই ফৰ্মুলাটো আমি ইয়াতে ইউজ কৰিব গৈ আছো এটা প্ৰথমতে আমি কি কৰিম ইয়াতে x স্কয়াৰ হ'ব x স্কয়াৰ হ'ল plus twice y হোল স্কয়াৰ হ'ব ক্লিয়াৰ কাম y ঠাইত ইয়াতে twice y বা 8 তে twice y আছে plus 4z হোল স্কয়াৰ ইটো আপোনাৰ x স্কয়াৰ y স্কয়াৰ z স্কয়াৰ পাৰ্টটো হৈ গ'ল এটা নেক্সট হ'ব 2xy 2 into x into twice y plus 2 into twice y into 4z plus 2 into 4z into x ঠিক আছে সো ইটো হল x স্কয়ার y স্কয়ার z স্কয়ার plus twice xy plus twice yz plus twice zx গটিকে এখিনি আমি লিখি ললো এতিয়া আমি ইয়াতে এখিনি ইয়াতে ফৰ্মুলা আহি গল এটা এটো মই ভাঙি দি আছো x স্কয়ার plus 4y স্কয়ার plus 16 z স্কয়ার হ'ব এখিনি পৰা প্লাস 2 2 যা 4 4xy plus 2 2 যা 4 4 4 যা 16 yz
প্লাস 4 টু যা 8 8zx গতিকে এইটো হ'ব আমাৰ এইটো কোৱেশ্চনৰ এনসাৰটো ক্লিয়াৰ আশা কৰো আপোনালোকে বুজি পাইছে যে ইয়াতে আমি কি ফৰ্মুলা ইউজ কৰিছো ইয়াতে আমি x + y + z হোল স্কয়াৰ যেটো ফৰ্মুলা হেতু আমি ইয়াতে ইউজ কৰিছো এটা মই নেক্সট 2 নম্বৰটো কৰিব লৈছো 2 নম্বৰটো ইয়াতে তলতে কৰি দিছো 2 নম্বৰটো কি দিয়া আছে যে twice x minus y plus z হোল স্কয়াৰ ঠিক আছে ইয়াতে ইটো মই লিখি লৈছো এটা মই এইটোৰ প্ৰথমতে এক্সপান্ড কৰিম যে প্ৰথম twice x হোল স্কয়াৰ মাইনাস নহয় সরি আমি ইয়াতে প্লাসৰে ফৰ্মুলা ইউজ কৰিম ক্লিয়াৰ ইয়াতে প্ৰথমতে গুটিখিনি প্লাস ইউজ কৰিম মাইনাস যত থাকে এইটো ব্ৰেকেটত লিখিম ঠিক আছে সো এইটো মই প্লাস দিছো দি এইখিনি ব্ৰেকেটত মাইনাস y হোল স্কয়াৰ দিছো যাতে আপোনালোকৰ কনফিউজন নহয় কাৰণ ফৰ্মুলাটো প্লাসত আছে গুটিখিনি প্লাসতে ৰাখিম যত মাইনাস থাকিব এইখিনি পাৰ্টটো আমি মাইনাসত ব্ৰেকেট ইউজ কৰিম এটা নেক্সট আহিব z square plus twice into twice x into minus y into minus y hobo plus 2 into minus y to মই ব্ৰেকেটত দিছো minus y dot into z plus 2 into z into twice x ঠিক আছে এইখিনি আমাৰ কমপ্লিট হৈ গল এতিয়া ইয়াৰে পৰা আমি তো ভাঙি দিছো 4x square plus itu y square হ'ব তো মাইনাস আছে গটিকে মাইনাস হোল স্কয়াৰ কৰিলে ডাইৰেক্ট পজিটিভত আহি যাব গটিকে y স্কয়াৰ হল প্লাস z স্কয়াৰ প্লাস এইখিনি মই কৰো এটা চাওক এটো প্লাসৰ লগত এই মাইনাসটো মাল্টিপল এটো প্লাস নহয় এটো প্লাসৰ লগত এই মাইনাসটো মাল্টিপল হৈ মাইনাস হ'ব ঠিক আছে আৰু 2 টু যা 4xy এটো আপোনাৰ নেক্সট পাৰ্টত হ'ব এই প্লাসৰ লগত এই যেটো মাইনাসটো আছে y লগত থকা মাইনাসটো মাল্টিপল হ'ব প্লাসৰ লগত মাইনাসটো মাল্টিপল হৈ মাইনাস হ'ব আৰু এটো হ'ব টুৱাইস y z তাৰে পিছত ইয়াতে আপোনাৰ দুটা পজিটিভ আছে গতিকে প্লাস থাকিব 2 টু যা 4zx ঠিক আছে সো এইটো আপোনালোকৰ 2 নম্বৰ কোৱেশ্চনটো এটা ক্লিয়াৰ হ'ল আশা কৰো আপোনাক বুজি পাইছে এটা মই এইটোৱে 3 নম্বৰটো কৰিব কৈ আছো ইয়াতে আপোনালোকৰ টোটাল 6টা দিয়া আছে গতিকে গুটিকেটা মই এটা ক্লিয়াৰ কৰি দিম আপোনালোকক যদি কাৰোবাৰ কিবা কনফিউজন লাগে ভিডিওটো অকমান ক্লিয়াৰলি চাই লব যাতে আপোনালোকৰ কোনো কনফিউজন না লাগে দুবাৰ মান চাই লব সৰি মই ফৰ্মুলাটো একেলগে মুছি দিছো 3 নম্বৰটো আছে 3 নম্বৰটো দিয়া আছে মাইনাস twice x plus thrice y plus twice z whole square ঠিক আছে এটো minus twice x plus thrice y plus twice z whole square এটা মই এটো ভাঙি দিও ইয়াতে প্ৰথমতে কি লিখিম minus twice x whole square হ'ব plus thrice y whole square plus twice z whole square এইখিনি পাৰ্ট হল তাৰপিছত নেক্সট আমাৰ হ'ব twice 2 into এই দুটা মাল্টিপল তো ইয়াতে twice x এর আগত মাইনাস আছে কারণে মই ব্র্যাকেট ইউজ কৰিছো minus twice x into thrice y plus 2 into thrice y into twice z plus 2 into twice z into minus twice x ঠিক আছে এখিনি কমপ্লিট হৈ গল এতিয়া মই এটা ভাঙি দিও ইয়াতে নেগেটিভৰ স্কয়াৰ হলে আমাৰ পজিটিভ হৈ যাব দুটা নেগেটিভ মাল্টিপল কৰিলে আমাৰ পজিটিভ হৈ যায় গতিকে এটো 4x স্কয়াৰ হ'ব গতিকে ইয়াতে আমাৰ আগত পজিটিভ গতিকে নেগেটিভ নহয় নেক্সট ইকেটা ভাঙি দিছো 9y স্কয়াৰ প্লাস 4z স্কয়াৰ তাৰে পিছত সাম যে ইয়াতে প্লাস আছে আৰু এটো ব্ৰ্যাকেটৰ ভিতৰত মাইনাস আছে গতিকে এই প্লাসৰ লগত মাইনাসটো মাল্টিপল হ'ব 4 সৰি ইয়াতে আমাৰ তিনিও আছে এটা গতিকে 2 টু যা 4 4 3 যা 12 ইটো 12xy তাৰ পিছত নেক্সট আপোনাৰ ইখিনি ইটো প্লাসতে আছে গতিকে প্লাসত থাকিব 2 2 3 যা 6 6 2 যা 12 গতিকে ইটো 12 হ'ব 12yz তাৰে পিছত ইখিনি তিনটা মাল্টিপল হ'ব কিন্তু আমাৰ সাইনটো হ'ব মাইনাস কিয় কাৰণ ইয়াতে প্লাসৰ লগত এই মাইনাসটো মাল্টিপল হলে এটো মাইনাস হৈ যাব গতিকে 2 2 যা 4 4 2 যা 8 8zx ঠিক আছে আশা কৰো আপোনালোকে এই 3 নম্বৰটো বুজি পাইছে সাগে এতিয়া মই 4 নম্বৰটো কৰিব গৈ আছো নেক্সট 4 নম্বৰটো কি দিয়া আছে thrice a minus 7b minus c whole square ঠিক আছে সো এতিয়া সেম প্ৰসেসৰ ইটো কৰিম কি কৰিম যে thrice a whole square ইটো প্লাস হ'ব প্লাস হৈ minus 7b whole square ইটো প্লাস হ'ব minus c whole square ঠিক আছে এখিনি প্ৰথমতে লিখিলো তাৰপিছত নেক্সট আমাৰ কি হ'ব twice 2 into এখিনি thrice a into minus 7b
প্লাস 2 into minus 7b into minus c ঠিক আছে minus 7b into minus c তাৰপিছত প্লাস 2 into minus c into thrice a ক্লিয়াৰ এখিনি এতিয়া মই এটো ভাঙি দিছো যে 3 3 যা 9 9a স্কয়াৰ এটো আপোনাৰ স্কয়াৰ আছে গটিকে পজিটিভত আহি যাব 4 7 7 যা 49 b স্কয়াৰ প্লাস c স্কয়াৰ তাৰপিছত এটো আমাৰ কি হ'ব প্লাসৰ লগত এই মাইনাসটো মাল্টিপল হৈ মাইনাস 2 3 গুণ 6 6 7 গুণ 42 42 a b ঠিক আছে তাৰে পিছত আমাৰ এখিনি মাল্টিপল হ'ব মাইনাসৰ লগত এই মাইনাস মাল্টিপল হৈ প্লাস হ'ব গটিকে এটো প্লাস হৈ থাকিল তাৰপিছত এটো মাল্টিপল 7 2 যা 14 14 b c তাৰ পিছত এই প্লাসৰ লগত এই মাইনাসটো মাল্টিপল হ'ব মাল্টিপল হৈ কি হ'ব 2 3 গুণ 6 c a by a c ঠিক আছে a b b c c a মই এবাৰ চাই দিছো প্লাসৰ লগত মাইনাস মাল্টিপল হৈছে 2 3 2 6 6 7 যা 42 a b তাৰপিছত এই দুটা মাইনাসে মাইনাসে মাল্টিপল হৈ প্লাস হ'ব তাৰপিছত 2 7 যা 14 14 bc আৰু এইটো প্লাসৰ লগত মাইনাসটো মাল্টিপল হৈ 6 ca ঠিক আছে এটো আপোনাৰ 4 নম্বৰটো কমপ্লিট হ'ল আশা কৰো বুজি পাইছা সাকি এতিয়া মই নেক্সট 5 নম্বৰটো কৰিব গৈ আছো আপোনালোকৰ গুটেই কিটা প্ৰসেস একে টাইপ হয় গুটেই কি এটা কৰাৰ লগে লগে গুটেই কিটা আপোনালোকৰ কনসেপ্টটো ক্লিয়াৰ হ'ব লাগে কাৰণ ইয়াৰ কিন্তু কোৱেশ্চন কেটাত অকমান ডিফাৰেন্ট কোৱেশ্চনস দিয়া আছে গুটেই হেখিনি অকমান আপোনাৰ নিজে প্ৰেক্টিস কৰি চাব সো এটা আপোনাৰ 5 নম্বৰটো হ'ব ইয়াতে 5 নম্বৰটো কি দিয়া আছে যে মাইনাস twice x plus 5y minus thrice z whole square ঠিক আছে এটো 5 নম্বৰটো দিয়া আছে এটা 5 নম্বৰটোৰ প্ৰথমতে এটো লিখিম যে minus twice x whole square plus 5y whole square তাৰ পিছত প্লাস ব্র্যাকেটত minus thrice z whole square হ'ব ঠিক আছে তাৰ পিছত আমাৰ নেক্সট কি হ'ব প্লাস 2 into minus twice x into 5y তাৰ পিছত প্লাস 2 into 5y into minus thrice z ঠিক আছে তাৰ পিছত হ'ব প্লাস 2 into minus thrice z into minus twice x হ'ব ক্লিয়াৰ এখিনি তাৰ পিছত এটো ভাঙি দিছো এটো 2 2 গুণ 4 4x স্কয়াৰ ইয়াতে নেগেটিভ থাকিলেও এটো আমাৰ স্কয়াৰ আছে গতিকে এটো পজিটিভ হৈ যাব প্লাস 25y স্কয়াৰ তাৰ পিছত এগেইন প্লাস 9z স্কয়াৰ ঠিক আছে তাৰপিছত এখিনি আমাৰ কমপ্লিট হ'ল এতিয়া নেক্সট হ'ব এটো সাইন আইব প্লাসৰ লগত মাইনাসটো মাল্টিপল হৈ মাইনাস হ'ব 2 2 যা 4 4 5 যা 20xy তাৰ পিছত প্লাসৰ লগত মাইনাসটো মাল্টিপল হৈ মাইনাস 2 5 যা 10 10 3 যা 30 30yz তাৰ পিছত মাইনাসৰ লগত মাইনাস মাল্টিপল হৈ প্লাস হ'ব কি প্লাস হৈ গল তাৰ পিছত 2 3 যা 6 6 2 যা 12 12zx ঠিক আছে এটো আমাৰ 5 নম্বৰটো কমপ্লিট হ'ল ক্লিয়াৰ আশা কৰো বুজি পাইছে সাকি এটা 6 নম্বৰটো আছে এটো কিন্তু অকমান বেলেগ আছে এটো ফ্ৰ্যাকশনত আছে 6 নম্বৰটো এটো আছে কি যে 1/4a minus 1/2b plus 1 এটো ফ্র্যাকশন আছে কিন্তু ফ্র্যাকশনত থাকিলেও আমাৰ গুটে প্ৰসেসটো আপোনাৰ একেই হ'ব ঠিক আছে তো প্ৰথমতে আমি কি কৰিম এটো 1/4a whole square দিম প্লাস to ব্র্যাকেটত থাকিব minus 1/2b whole square plus 1 square তাৰে পিছত plus 2 into 1/4a into minus 1/2b ঠিক আছে তাৰ পিছত হ'ব প্লাস 2 into minus 1/2b into 1 plus 2 into 1 into 1/4a হ'ব ঠিক আছে এখিনি বুজি পাইছে সাকে এতিয়া আমাৰ এখিনি পৰা আমি কি লিখিব পাৰো যে a square by 16 a square by 16 ঠিক আছে এটো মাইনাস তো প্লাসে হ'ব পজিটিভ হৈ যাব গতে প্লাস b square by 4 ঠিক আছে এখিনিৰ পৰা হ'ব প্লাস 1 এতিয়া আমি ইয়াৰ পৰা এটো ক্যান্সেল যাব এই 2 দি এই 2 টো ক্যান্সেল কৰি দিলো ক্যান্সেল কৰাৰ পিছত আৰু প্লাসৰ লগত মাইনাসটো মাল্টিপল মাইনাস হ'ব তো আমাৰ থাকিল কি ইয়াতে যে 1/4 a আৰু b মাল্টিপল হৈ হ'ব ab ঠিক আছে কাৰণ এই 2 টো আৰু এই 2 টো ক্যান্সেল কৰি দিছো ক্লিয়াৰ তাৰে পিছত এখিনি হ'ব কি এটো আমাৰ এখিনিৰ পৰা
এই 2 to 8 টো কেনসেল হৈ আছে গটে প্লাসৰ লগত মাইনাসটো মাল্টিপল মাইনাস হ'ব মাইনাস হৈ আপোনাৰ কেৱল b হ'ব ইয়াৰ পৰা ইয়াতে বেলেগ আৰু একো নাই ঠিক আছে এটা ইয়াৰ পৰা 2 ৰ লগত 4 টো কেনসেল কৰিলে 2 হ'ব আতে তো প্লাস 1/2 a ঠিক আছে গটিকে আমাৰ এইটো কোৱেশ্চনৰ এইখিনি এনসাৰ ওলাই গ'ল মই তথাপি এবাৰ চেক কৰি দিছো যে এইটো আমাৰ এইটো হোল স্কয়াৰ কৰিছো ইয়াতে 2 * 1/4 a * minus half b plus 2 * minus 1/2 b * 1 2 * 1 তাৰ পিছত 1/4 এটা আছে এইখিনি কেনসেল কৰি 2 2 কেনসেল গ'ল 1/4 ab প্লাসে মাইনাসে মাইনাস হ'ব প্লাসৰ লগত মাইনাস মাল্টিপল মাইনাস অনলি b থাকিব কাৰণ 2 2 কেনসেল যাব নেক্সট ইটো 2 ৰ লগত 4 কেনসেল কৰিলে অনলি 2 থাকিব হাফ a ঠিক আছে আশা কৰো আপোনালোকে ইটো বুজি পাইছে চাগে সো গটিকে আমাৰ 6 নম্বৰ কোৱেশ্চনটো ইয়াতে কমপ্লিট হৈ গ'ল এতিয়া মই নেক্সট 5 নম্বৰ কোৱেশ্চনটো সলভ কৰিব লাইছো 5 নম্বৰ কোৱেশ্চন কি কৈছে যে ফ্যাক্টৰাইজ কৰিব দিছে আমাক দুটা কোৱেশ্চন দি আছে দুটা আমাক ফ্যাক্টৰাইজ কৰিব দিছে ঠিক আছে এটা ফ্যাক্টৰাইজৰ প্ৰসেসটো আমি কেনেকৈ কৰিম এটা আপোনালোকে ক্লিয়াৰ চাই লওক সো প্ৰথমতে আমাক ইটো কি দিয়া আছে ইটো আমাৰ অলমোস্ট এটা বস্তু আমি গম পাইছো যে ইটো আমাৰ ফৰ্মুলাত আহিব ঠিক আছে তো গটিকে আমাৰ যেটো জিকেটা আইডেন্টিটি আছে সেই কেটা আইডেন্টিটিৰ ওপৰত ভিতৰতে এইটো এটা পঢ়ি আছে গটিকে ইটো আমি কেনেকৈ উলিয়াব পাৰি তো প্ৰথমতে আমাৰ এই যিখিনি পাৰ্ট আছে সেইখিনি আমি প্ৰথমতে স্কয়াৰত ভাঙিলো যে 2 4x² আছে মানে টুৱাইস x হোল স্কয়াৰ হ'ব ইটো প্লাস 3 9y² আছে দ্যাট মিন্স ইটো থ্ৰাইস y হোল স্কয়াৰ হ'ব প্লাস 16 z² আছে দ্যাট মিন্স ইটো আমি 4z হোল স্কয়াৰ দিব পাৰো কিন্তু এইখিনিতে এটা বস্তু মই ক্লিয়াৰ কৰি দিও যে ইয়াতে গুটে কেটা প্লাস আছে কিন্তু মাজত কিন্তু দুটাত মাইনাস দিয়া আছে গটিকে কোনটো মানে x ৰ আগতে নে y ৰ আগতে নে z ৰ আগত কোনটোৰ আগত মাইনাস হ'ব সেইটো প্ৰথমতে আমি আইডেন্টিফাই কৰি ল'ব লাগিব কাৰণ ইটো আমাৰ কাৰণে অকমান ক্ৰিটিক্যাল টাইপৰ হয় যে যদি ইয়াতে কোনোবা মাইনাস আমি কেনেকৈ ওলা ঠিক আছে এইটো মই একেবাৰে সহজভাৱে ক্লিয়াৰ কৰি দিছো আপোনালোকক যে আপোনালোকক চাওক প্ৰথমতে যেতিয়া টুৱাইস xy ৰ পাৰ্টটো আহে বা টুৱাইস yz বা টুৱাইস zx আহিছে তাতে এই যেটো xy ৰ পাৰ্টত আপোনাৰ প্লাস আছে দ্যাট মিন্স আমি এটা বস্তু আইডেন্টিফাই কৰিব পাৰো যে ইটো আপোনাৰ হয় দুটা পজিটিভ হ'ব পাৰে বা দুটা নেগেটিভ হ'ব পাৰে ঠিক আছে সো এতিয়ালৈকে আমাৰ এইখিনি ক্লিয়াৰ হোৱা নাই ইটো গুটেকেটা পজিটিভ নে নেগেটিভ তো নেক্সটত যেতিয়া যাও ইয়াতেও নেগেটিভ আছে ইয়াতেও নেগেটিভ আছে দ্যাট মিন্স ইয়াতে আপুনি চাব এইটো ঘৰত z আছে আৰু এইটো ঘৰত z আছে মানে দুটা পাৰ্টতে এইখিনি পাৰ্টতো z2 আছে আৰু এইখিনি পাৰ্টতো z2 আছে ঠিক আছে দ্যাট মিন্স আমি এইটো কথা ক্লিয়াৰ কৰিব পাৰো যে z যেতিয়া দুটাতে আছে মেবি z ৰ আগতটো মাইনাস হ'ব কাৰণ চাওক ইয়াতে যদি z ৰ আগত মাইনাস নে বিলকৰ আগত মাইনাস হলে তেতিয়াহলে ইয়াতেটো আপোনাৰ মাইনাস চিন আহি গল x ৰ আগত কিন্তু ইয়াৰে আগত মাইনাস চিনটো অহা নাই কাৰণ ইয়াতে দুটাতে পজিটিভ আছে আৰু এটা পইণ্ট চাব যদি আমাৰ কিবা কাৰণ z ৰ আগত নেগেটিভ থাকে বা বেলেগ x y ৰ আগত যদি কোনবা আগত নেগেটিভ থাকিলেতে তেতিয়াহলে ইয়াতেও নেগেটিভ হলে কিন্তু হেনুকাটো ইয়াতে একো হোৱা নাই ইয়াতে x ৰ আগত ডাইৰেক্ট পজিটিভতে আহিছে ঠিক আছে তো গটিকে আমি এটা বস্তু চাব পাৰো যে দুটাতে এই দুটা পাৰ্টতে z আছে আৰু এই দুটা পাৰ্টতে নেগেটিভ চিন আছে দ্যাট মিন্স z ৰ আগত আমাৰ এটো কি হ'ব 4z ৰ আগত নেগেটিভ চিনটো হ'ব ঠিক আছে এইখিনি আশা কৰো বুজি পাইছে চাগে তো তাৰে পিছত আমি কি কৰিম প্লাস এতিয়া আমি নেক্সট পাৰ্টত ভাঙিব গৈ আছো প্লাস 2 * twice x * thrice y ঠিক আছে তাৰপিছত এগেইন প্লাস হ'ব 2 * আমি এইখিনি চাই ভাঙি আছো 2 * thrice y * -4z তাৰ পিছত প্লাস 2 * -4z twice x ঠিক আছে এতিয়া আমি এখিনি ভাঙি আমি অকমান চেক কৰি চাও উল্টা কৰি এটা চেক কৰি চাও যে আমাৰ এখিনি এই তিনটা আমি গম পালো তো তাৰে পিছত এখিনি চাও 2 2 * 4 4 3 * 12 12xy পজিটিভ 12xy পজিটিভ তাৰ পিছত আমি এখিনি চাও যে প্লাসৰ লগত মাইনাস মাল্টিপল ইয়াতে মাইনাস হৈ আছে তাৰপিছত এই তিনটা মাল্টিপল 2 3 * 6 6 4 * 24 গটিকে এখিনি আমাৰ ঠিক আছে 24y মিলি আছে তাৰপিছত এগেইন প্লাসৰ লগত মাইনাসটো মাল্টিপল হৈ ইয়াতে মাইনাস হৈছে 2 4 * 8 8 2 * 16 16 zx বা xz ঠিক আছে দ্যাট মিন্স এই লাইনটোৰ পৰা আমি এই লাইনটো পাই আছো ক্লিয়াৰ তো গটিকে আমি এটো স্কয়াৰৰ ফৰ্মুলাটা আহিছে যত x y z তিনটা আছে তিনটা ভেৰিয়েবল থকা যদি স্কয়াৰৰ ফৰ্মুলা হিটো আমাৰ ইয়াতে আহি গল সো হিটো কি হ'ব যে টুৱাইস x + thrice y - 4z হোল স্কয়াৰ হ'ব ঠিক আছে আশা কৰো আপোনালোকে বুজি পাইছে চাগে যে এটো কি প্ৰসেসত ইয়াতে কৰিছো কেনেকৈ এটো ৰিভাৰ্স প্ৰসেসত আমি কৰিছো কাৰণ আগে দিছে আমি এটো দিয়া থাকে ইয়াৰ পৰা আমি এটো উলাব লাগে গটিকে এতিয়া আমি কি কৰিছো এইটোৰ পৰা আমি এইটো উলাইছো ঠিক আছে সো এইটো কোৱেশ্চন এতে মই ক্লিয়াৰ কৰি এতিয়া মই নেক্সট এনেকুৱা টাইপৰ আৰু এটা নেক্সট 2 নম্বৰ আছে সেইটো মই এটা আপোনালোকক কৰি দেখুৱাই দি আছো কাৰোবাৰ যদি কিবা কনফিউজন লাগে আপোনালোকে মেছেজ বক্সতো সুধিব পাৰে তাতে মই আপোনালোকক আৰু ভালদৰে ক্লিয়াৰ কৰি দিব পাৰিম কোনবা এটা কোৱেশ্চন এনেকুৱা ধৰণৰ ঠিক আছে গটিকে মই এটা 2 নম্বৰ যেটো পাৰ্ট আছে সেইটো মই এটা কৰিব গৈ আছো 2 নম্বৰটো কি দিয়া আছে যে 2x² +
y square plus 8z square minus 2 root 2 xy তার পিছত আছে plus 4 root 2 plus 4 root 2 yz আৰু ইপিনে একেবাৰে শেষত আছে minus x z ঠিক আছে ইয়াতেও সেম আগৰটো নিচিনা একে হৈ আছে যে ইয়াতে দুটা পাৰ্টৰ আগত নেগেটিভ আছে ঠিক আছে এটা এই দুটা পাৰ্টত যে আগত যে নেগেটিভ আছে আমি কেনেকৈ উলিয়াম যে এই দুটাৰ মাজত কোনটো আমাৰ এটো নেগেটিভ হ'ব মানে x z z যেটো আছে এটা কোনটোৰ আগত নেগেটিভ হ'ব ঠিক আছে সো প্ৰথমতে চাও ইয়াতে xy আছে x ৰ আগত নেগেটিভ আছে ক্লিয়াৰ সো পজিটিভটো কোড আছে পজিটিভটো y আৰু z ত পজিটিভ আছে y z ৰ আগত পজিটিভ সাইনটো আছে গতিকে এতিয়া আমাৰ চাও যে ইয়াতে x ৰ আগত নেগেটিভ আছে আৰু ইপিনে x z ৰ আগত নেগেটিভ আছে দ্যাট মিন্স এটা ভেৰিয়েবল এটা কমন আছে হেইটো হৈছে x এই x ভেৰিয়েবলটো ইয়াতেও আছে ইয়াতেও আছে আৰু x ভেৰিয়েবল থকা কাৰণে ইয়াৰ দুটাৰ আগত মাইনাস হৈ আছে ঠিক আছে গতিকে আমি এটো অকমান কনফার্ম হ'ব পাৰিছো যে ইয়াতে আমাৰ যেটো x ৰ পাৰ্টটো হ'ব হেইটো আমাৰ নেগেটিভত আহিব ঠিক আছে আকৌ এবাৰ আপুনি চেক কৰি চাওক যে x ৰ পাৰ্টটো নেগেটিভ হ'ব নে বেলেগ কোনবাটো নেগেটিভ হ'ব পাৰে তো চাওক বেলেগ যদি কোনোবা এটা নেগেটিভ হলেতেন তেতিয়া হলে ইয়াতেও সেই যেটো নেগেটিভ সাপোজ y বা z যদি কৰবাত নেগেটিভ হলেতেন তেতিয়া হলে ইয়াতেটো আহিলেতেন নেগেটিভটো তো ইয়াতেটো নেগেটিভ একো দেখুৱা নাই গতিকে ইয়াতেটো পজিটিভে দেখুৱাইছে দ্যাট মিন্স আমি এটো ক্লিয়াৰ হ'ব পাইলো যে y z ৰ আগত পজিটিভ থাকিব আৰু x ৰ আগত নেগেটিভ হ'ব ঠিক আছে কাৰণ ইয়াতে এই দুটাতে x আছে আৰু দুটাৰ আগতে মাইনাস চিন আছে ঠিক আছে আৰু এটো x টোতে কমন হৈ আছে ক্লিয়াৰ এতিয়া আমি এটো লিখিব যাও সো প্ৰথমতে চাও 2x হোল স্কয়াৰ আছে তো গতিকে আমি যদি স্কয়াৰ ৰুটত ভাঙো আমাৰ এটো কি হ'ব তো √2x হোল স্কয়াৰ হ'ব এটো আমি স্কয়াৰত এনেকৈ লিখিব পাৰিম কাৰণ 2 মানে 4 ৰ মানে যদি স্কয়াৰ ৰুট ভাঙে 4 ৰ হে 2 হ'ব কিন্তু 2 ৰ হেনুকা কোনো স্কয়াৰ ৰুট নাই গতিকে আমি √2x হোল স্কয়াৰ লিখিব পাৰো প্লাস y square plus 8z 8z মানে 2√2z square কাৰণ 8 টো আমি কেনেকৈ ভাঙিছো 8 টো সাপোজ এনেকুৱা যদি আপুনি ভাঙে যে √8 যদি কৰে তেতিয়া হলে কি হ'ব 2 into 2 দ্যাট মিন্স এই দুটা টুৰ পৰা এটা 2 আহিব আৰু বাকি এটা 2 থাকি যাব দ্যাট মিন্স 2√2 হ'ব ঠিক আছে সো এনেকুৱা ধৰণৰ প্ৰসেসৰ আপোনালোকৰ এটো হৈ যাব ক্লিয়াৰ আশা কৰো বুজি পাইছে চাগে যে কেনেকৈ প্ৰসেসটো কৰিছো এটো তে নেক্সট আমাৰ আহিবতে প্লাস চিন দি আমি কি করি যে এখিনিতে চাব মই মাইনাসটো দিয়া না মাইনাসটো দি দিও এখিনি মাইনাসটো হ'ব x ৰ আগত এতে মাইনাসটো হ'ব ঠিক আছে x ৰ আগত যেটো পাৰ্টটো আছে x ৰ আগত এটো মাইনাসটো হ'ব এটা নেক্সট কি হ'ব 2 into -√2x dot y ক্লিয়াৰ তাৰে পিছত হ'ব প্লাস এগেইন প্লাস চিনটো হ'ব প্লাস হৈ কি হ'ব 2 into আমাৰ y ৰ পাৰ্টটো আছে y dot 2√2z ঠিক আছে তাৰপিছত প্লাস নেক্সট হ'ব 2 into 2√2z dot আপোনাৰ হিপিনে কি হ'ব -√2x ঠিক আছে এনেকুৱা ধৰণৰ আপোনাৰ হৈ আছে মই আকৌ চেক কৰি দি আছো √2x হোল স্কয়াৰ হ'ব প্লাস y স্কয়াৰ প্লাস 8 টোক আমি ভাঙিব পাৰো 2√2 দিয়ে ঠিক আছে 8 টো আমি ভাঙিছো 2√2 ৰে 2√2z স্কয়াৰ হোল স্কয়াৰ প্লাস আমি 8 টো কেনেকৈ ভাঙিছো মই এটা দেখুৱাই দিছো তাৰে পিছত মাইনাসটো আছে কিন্তু মই মাইনাস নিটো প্লাস দিম সো প্লাস দি কি লিখিম প্ৰথমে 2 into -√2x into y দ্যাট মিন্স ইখিনি যদি আপুনি ভাঙে প্লাসৰ লগত মাইনাস মাল্টিপল ইয়াতে মাইনাস হৈছে 2√2xy হৈছে 2√2xy ঠিক আছে তাৰ পিছত কি হ'ব প্লাস 2 into y into 2√2z 2 into y into 2√2z এখিনি যদি ভাঙো 2 2 যা 4 4√2 হৈছে yz ঠিক আছে এখিনি মিলি আছে তাৰে পিছত আপোনাৰ কি হ'ব যে এগেইন প্লাস হ'ব প্লাস হৈ কি হ'ব যে 2 into 2√2z into -2x হ'ব ঠিক আছে তো এটা এখিনি যদি ভাঙি দাও 2 2 যা 4 4 হ'ব কিন্তু এই √2 into √2 মাল্টিপল হৈ √2 into √2 যদি মাল্টিপল হয় তো आंसरটো 2 হ'ব সো 2 2 যা 4 4 2 যা 8 xz হৈ আছে কিন্তু সাইনটো প্লাসৰ লগত মাইনাস মাল্টিপল হৈ মাইনাস হৈ গৈছে ক্লিয়াৰ আশা কৰো আপোনালোকে বুজি পাইছে চাগে এটো সো নেক্সট এটো আমি কি লিখিম যে -√2x + y + 2√2z হোল স্কয়াৰ সো এইটো হ'ব আমাৰ 2 নম্বৰটোৰ आंसर ক্লিয়াৰ তো আমাৰ 5 নম্বৰ কোৱেশ্চনটো ইয়াতে আমি কমপ্লিট কৰিলো এটা মই নেক্সট 6 নম্বৰ কোৱেশ্চন মই সলভ কৰিব লাইছো